নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 12 সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজপাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টি ভাল লাগিলে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ' বিলাকৰ নটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা সো ষ্টুডেন্টস তোমালোকে আৰু বেছি দেৰি নকৰি তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 101 উলিয়াই লৈ চোৱা ইয়াত চোৱা অনুশীলনী 1 নম্বৰ চোৱা ইয়াত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰ চোৱা ইয়াত প্ৰশ্ন দিছে পৰিয়াল বুলিলে কি বুজা ইয়াৰ উত্তৰত লিখিবা পৰিয়াল হ'ল সমাজৰ প্ৰাথমিক গোট য'ত সদস্যসকলে শাৰীৰিক মানসিক আৰু আৱেগিকভাৱে সহায় কৰে ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন লিখিছে পৰিয়াল এটাত সদস্যৰ কি প্ৰকাৰে যোগ হয় ইয়াৰ উত্তৰত লিখিবা পৰিয়াল এটাত সদস্য তিনিটা উপায়েৰে যোগ হয় জন্মসূত্ৰে বিবাহ সূত্ৰে আৰু দত্তক সূত্ৰে ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে ইয়াৰ উত্তৰত লিখিবা শাৰীৰিক মানসিক আৰু আৱেগিকভাৱে ইজনে সিজনক সহায় সহযোগ কৰিব লাগে জন্মৰ পৰা আদৰ যত্ন কৰি সন্তানক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিব লাগে সামাজিক প্ৰাণী হিচাপে গঢ় দিব লাগে আৰু জ্যেষ্ঠজনৰ বেমাৰ আজাৰত কনিষ্ঠসকলে যতন ল'ব লাগে ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি চোৱা লিখিছে ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে ইয়াৰ উত্তৰত লিখিবা ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান দিয়া হৈছে ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল হিচাপে ধাৰণা কৰা হয় উপনিষদ আৰু হিতোপদেশত এনে ধাৰণাকৈ বহুদৈৱ কুটুম্বকম বুলি কোৱা হৈছে ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ 2 নম্বৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে পৰিয়ালৰ পৰা আমি কি পাওঁ ইয়াৰ উত্তৰত লিখিবা পৰিয়ালৰ পৰা আমি আদৰ স্নেহ মৰম শিক্ষা সহানুভূতি সহায় সহযোগিতা দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ পাওঁ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত নেক্সট তোমালোকে 104 নম্বৰ পেজৰ অনুশীলনী 2 উলিয়াই লৈ চোৱা ইয়াত 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰৰ প্ৰশ্নটো চোৱা ইয়াত প্ৰশ্ন দেখিছে প্ৰতিবেশী মানে কি ইয়াৰ উত্তৰত লিখিবা আমাৰ ওচৰে পাজৰে বসবাস কৰা পৰিয়ালসমূহকে আমি প্ৰতিবেশী বুলি কওঁ ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন লিখিছে ৰাইজ বুলিলে কি বুজা ইয়াৰ উত্তৰত লিখিবা ৰাইজ বুলি ক'লে আমাৰ প্ৰতিবেশীসকল গাঁৱৰ বাসিন্দাসকল বা 2-3খন গাঁৱৰ লোকসকলক একেলগেও বুজাব পাৰি ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন লিখিছে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰা ইয়াৰ উত্তৰত লিখিবা ৰাইজে সহযোগিতাৰে পালন কৰা দুটা উৎসৱ হ'ল ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজ ভাত খোৱা আৰু জোনবিল মেলাৰ সময়ত একেলগে মাছ ধৰা ইয়াৰ পাছত নেক্সট প্ৰশ্নটি চোৱা ঘ নম্বৰত ইয়াত লিখিছে সামূহিক গোটৰ এটা উদাহৰণ দিয়া ইয়াৰ উত্তৰত লিখিবা চহৰৰ আৱাসিক অঞ্চলবোৰ ভালদৰে পৰিচালনাৰ কাৰণে গঠন হোৱা আৱাসিক কল্যাণ সমিতিবোৰ এটা সামূহিক গোটৰ উদাহৰণ ইয়াৰ পাছত নেক্সট 2 নম্বৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা ইয়াৰ উত্তৰত লিখিবা সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ পৰিয়ালৰ পিছতে মানুহে প্ৰয়োজনত প্ৰতিবেশীৰ সহায় সহযোগ লাভ কৰে উৎসৱ পাৰ্বণ বিয়া বাৰু বিপদ আপদ আদি সময়ত প্ৰতিবেশীসকল একেলগ হৈ সহায় কৰে যাৰ ফলত সমাজত একতা সহযোগিতা আৰু সৌভ্ৰাতৃত্বৰ বাতাৱৰণ সৃষ্টি হয় ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ 3 নম্বৰ প্ৰশ্নটি চোৱা ইয়াত প্ৰশ্ন দিছে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা ইয়াৰ উত্তৰত লিখিবা অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা অপৰিসীম ৰাইজে গাঁওখনৰ উমৈহতীয়া সম্পদ ৰক্ষা উৎসৱ পাৰ্বণ পালন আপদ বিপদত সহায় কৰা আদি কাম কৰে নামঘৰ ভাওনা বিহু হুঁচৰি গোৱা জোনবিল মেলাৰ মাছ ধৰা আদি কাৰ্যকলাপত ৰাইজে মিলিজুলি অংশ লয়
গাঁওখনত কোনো সমস্যা উদ্ভৱ হ'লে ৰাইজে বিচাৰো দিয়ে। ইয়াৰ দ্বাৰা সমাজত ন্যায়, সহানুভূতি আৰু একতা বজাই ৰখা হয়। এইবিলাক কাৰণতেই ৰাইজক ৰাইজেই ৰজা বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।